ৰাজ্যখনৰ শিক্ষা বিভাগৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজি নদৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪ নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। উক্ত বিদ্যালয়ৰ গুণোৎসৱত লাইচন বিষয়া যুগল নাথ, মানৱজ্যোতি নাথ, প্ৰসন্ন নাথ, বকুল কৌল, নোমল উপাধ্যায়, সহকাৰী শিক্ষক পলাশ কুমাৰ শৰ্মা, মণ্ডল সমল বিষয়া দীপেন নাথৰ উপৰিও বহি মূল্যায়ক হিচাপে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী প্ৰবক্তা হেপী দেউৰী উপস্থিত থাকি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ সফলতাৰে সম্পন্ন কৰে। উল্লেখযোগ্য যে ৪ নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইন গুণোৎসৱ প্ৰক্ৰিয়াত সহযোগ আগবঢ়োৱা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, শোণিতপুৰ লাইভ। হয়, মই এই ৩ দিন ধৰি জামুগুৰিৰ ওচৰে পাজৰে ইয়াৰ বৰ ভিতৰুৱা অঞ্চলত আহিছো মই গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে। আজি মোৰ স্কুলখনৰ নাম হৈছে ৪ নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়। ইয়াত প্ৰায় 70+ ষ্টুডেণ্ট আছে আৰু প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এই 5টা ক্লাছৰ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে আহিছো। ইয়াতে মোৰ সহযোগী বিভিন্ন স্কুলৰ পৰা কেইবাগৰাকীও শিক্ষক ইয়াতে নিয়োজিত হৈছে আৰু খুব ভিতৰৰ অঞ্চল, চৰ অঞ্চল, ইয়াত 100% মাইনৰিটি ষ্টুডেণ্ট আছে। আহি মোৰ আহোঁতে অকণমান অসুবিধা হৈছে, তথাপিও কিন্তু ইয়াৰ ছাত্ৰ ছাত্ৰীখিনিক লগ পাই মোৰ ভালেই লাগিছে। ইয়াত এটা শৈক্ষিক পৰিৱেশ ইমান ভিতৰৰ অঞ্চলত দেখি মই আচৰিত হৈছোঁ। মই ভবা নাছিলোঁ যে ইয়াতো আজিকালি গাৰ্জেন যথেষ্ট কনচিয়াছ হৈছে। বহুত ভিতৰৰ অঞ্চল যদিও ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া উপস্থিতি ইয়াতে দেখিব পাইছো বা কণমানি ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি আগ্ৰহ, ভৱিষ্যতে সিহঁতি বহুতেই মোক কৈছে ডাঙৰ মানুহ হোৱাৰ যি হেঁপাহ তেওঁলোকৰ, সেইকাৰণে মই তেওঁলোকক কৈছো যে তোমালোকে এতিয়া কষ্ট কৰিলে আগলৈ ভৱিষ্যতে তোমালোকে বিচৰা ধৰণে ভাল মানুহ হ'ব পাৰিবা। প্ৰাথমিক বিদ্যালয়ৰ সমূহত গুণোৎসৱ নামৰ এটি উৎসৱ বিগত কেইবাবছৰ ধৰি উদযাপন কৰি আহিছে আৰু এই গুণোৎসৱৰ জৰিয়তে আমি শিক্ষকসকলে বিদ্যালয়ত প্ৰতিটো বছৰত আমি কি কাম কৰোঁ গোটেইখিনি কামৰ মূল্যায়ন কৰা হয় গুণোৎসৱৰ জৰিয়তে। আমাৰ শিক্ষাৰ্থীসকলকো মূল্যায়ন কৰা হয় গুণোৎসৱৰ জৰিয়তে। গতিকে আমি বছৰত কিমানখিনি কাম কৰিলোঁ সেইখিনি কামৰ আমি এটা ফলাফল লাভ কৰোঁ। তাৰ কাৰণে চৰকাৰ প্ৰমুখ্যে সাংবাদিক মহলকো মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আজি 6ষ্ঠ পৰ্যায়ৰ গুণোৎসৱ আৰু ইয়াতে 6 বছৰ হ'ল তাৰমানে গুণোৎসৱ হোৱা, আৰু এইখিনিৰ পৰা আমি দেখিছোঁ যে বিদ্যালয়বিলাকৰ মানদণ্ডটো মানে আন্তঃগাঁথনিৰ পৰা আদি কৰি লৈ পেলাই ষ্টুডেণ্টৰ মানদণ্ড সবখিনি উন্নত হৈছে। গতিকে গুণোৎসৱ পতাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আগলৈও যাতে এই অনুষ্ঠানভাগ পাতি থাকে তাৰ বাবে মই অনুৰোধ কৰিছোঁ।